A for apple, B for ball, or C for cat. এয়া পঢ়িছিলোঁ আমি আগতে এনেদৰে, কিন্তু এতিয়া এয়া পঢ়িবলৈ পাইছোঁ, মানে দেখিবলৈ শুনিবলৈ পাইছোঁ যে A for arrest, B for বিশাল, S for চুমি, P for পলায়ন। এতিয়া আমি এনেদৰে এয়া দেখিবলৈ শুনিবলৈ পাইছোঁ। চুমি, তুমি গলা কেনি? এক ৰাজকীয় বিয়া পাতি কোটি টকা খৰচ কৰি বিয়া পাতিছিলা, এতিয়া তুমি ক'ত পলালা? এখন অসমীয়া বিয়া, কিন্তু চকুত ছানগ্লাছ আৰু হাতত হৈছে মদৰ গিলাচ। ইমান টকা ঘটি তোমাৰ এতিয়া কি হ'ল গতি? সেইকাৰণে আনক ঠগি খাব নাপায় বিয়া নামত খৰচ কৰিলা 5 কোটি, আৰু এতিয়া পাইছোঁ গম আমি। বিয়া এবছৰ হ'বলৈ নপাওঁতেই তুমি এতিয়া পলাই থাকিবলগীয়া হৈছে। কিমান বা কৰিছিলা তুমি পৰিকল্পনা? ইয়া তোমাৰ আশা হৈয়ে থাকিল, আৰু কিমান যে কৰিছিলা কল্পনা। এয়াই তোমাৰ কপাল। ইমান যে দুখ লাগে। চুমি, তুমি ওলাই দেখা দিয়া, তোমাৰ ভাইটিয়ে জেলত আছে কান্দি। বাইদেউ আহা না মোৰ কাষলৈ বুলি। সঁচাকৈ দেই, ইয়া এক অদ্ভুত আৰু কাহিনী। আগতে ক'তো শুনা নাই, দেখা নাই। মানে ইমান টকা যে কেনেকৈ সৰকালে আৰু মানুহৰ পৰা, মানে ক'ব নোৱাৰি। কিমান মানে মোহনীয় কথা ক'লে। আৰু এতিয়া শুনিছোঁ বোলে এয়া চুমি আৰু তাৰ্কিক পলাই আছে বোলে মেঘালয়ত। এতিয়া মেঘালয় পুলিচে ধৰিব পৰা নাই। আৰু এতিয়া সেয়া চুমি বৰা গাত চাগে আছিলে মোহনীয় মানে কিবা বান আছিল, আৰু সেইকাৰণে মানুহবিলাক ভুল হৈ গ'ল, তাইক দেখি অন্ধ হৈ গ'ল মানে। আৰু টকা মানে ক'ত দিছে, কি কৰিছে গমেই নাপালে, হয় নহয় বাৰু? সঁচাকৈ দেই, ছোৱালী হ'লে কিন্তু এনেকুৱা হৈহে জন্ম ল'ব লাগে, আৰু এনেকুৱা মোহনীয় মানে মানুহক আৰু মুহিব পৰা বিধৰ।